নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। আপোনালোকৰ ওচৰলৈ নতুন এটা আপডেট লৈ আহিছোঁ। এই মেছেজটো চাগে আপোনালোকৰ সকলোৰে আহিছে। তো মেছেজটো লিখা আছে, কেণ্ডিডেট ৰেজিষ্টাৰ্ড বিফ'ৰ 2nd January 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জেছ অফ আছাম আৰ ৰিকুৱেষ্টেড টু ৰি-ৰেজিষ্ট্ৰেশ্যন থ্ৰু সেৱা সেতু পৰ্টেল অন অৰ বিফ'ৰ 15 August 2024 ফলিং হুইচ দেয়াৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন উইল বি ইনভেলিড। তো এই মেছেজটো দেখি চাগে সকলোৱে চিন্তাত আহি গৈছে, বহুতে চিন্তাত আহি গৈছে যে তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ইনভেলিড হৈ যাব নেকি 15 আগষ্টৰ আগত যদি তেওঁলোকে নকৰে। তো ইয়াত লিখা আছে মেছেজটো যে যিসকলে আপোনালোকৰ 2nd January 2024 আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, অৰ্থাৎ আপোনালোকৰ 2nd January অৰ্থাৎ 1 জানুৱাৰী যদি আপোনালোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তেতিয়াহ'লে আপোনালোকে আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 15 আগষ্টৰ আগতে। তো আপোনালোকে যদি 15 আগষ্টৰ আগতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰে, তেতিয়াহ'লে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন কোনো ভেলু নাথাকিব বুলি কোৱা হৈছে, ইনভেলিড হৈ যাব। তো যিসকলে 2nd January পিছত কৰিছিলে আপোনালোকে, অৰ্থাৎ আপোনালোকে 3rd January হওক, 4th January হওক, আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চত যিসকলে কৰিছিলে, কিছুমানে ৰেজিষ্ট্ৰেশ্যনো কৰিছে, কিছুমানে ৰি-ৰেজিষ্ট্ৰেশ্যনো তেওঁলোকে কৰিব নালাগে। যিসকলে 2nd January আগত কৰিছিলে, 1st January হওক বা তাৰ আপোনাৰ ডিচেম্বৰ, নৱেম্বৰ, অক্টোবৰ এনেকুৱাত কৰিছিলে, তেওঁলোকে আপোনালোকে আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেৱা সেতু পৰ্টেলত গৈ পিনে। তো ইয়াত সকলোৱে আপোনালোকৰ বহুতে মোক কৈ আছে যে আপোনালোকৰ ছাইটটো প্ৰব্লেম দি আছে। তো এতিয়া মেছেজটো দেখি সকলোৱে এপ্লাই কৰিবলৈ লাগিছে। তো আপোনালোকৰ ছাৰ্ভাৰটো অলপ ডাউন হৈ থাকিবই। তো আপোনালোকে যিটো সময়ত যিটো ছাৰ্ভাৰ ভিৰটো কম হয়, সেইটো সময়ত আপোনালোকে এপ্লাই কৰিবলৈ চাওক। ৰাতিপুৱা সময়ত আৰু আপোনালোকৰ ৰাতি সময়টো, সেইটো সময়ত ইমান বেছি আপোনালোকৰ এপ্লাই নহয়, বহুত কমেই কৰে। তো আপোনালোকে ৰাতি বা ৰাতিপুৱা সময়ত ট্ৰাই কৰিব, আপোনাৰ ছাৰ্ভাৰটো ভালকৈ চলিব আৰু ৰেজিষ্ট্ৰেশ্যন হৈ যাব। কেতিয়াবা আপোনালোকৰ মিডিল সময়ত কৰিলেও হৈ যাব, যেতিয়া আপোনালোকৰ ছাৰ্ভাৰটো আপোনালোকৰ ঠিক থাকিব। তো আপোনালোকৰ বহুত সংখ্যক মানুহে এপ্লাইটো কৰি আছে, সেইটো কাৰণে আপোনালোকৰ ছাৰ্ভাৰটো প্ৰব্লেম দি আছে, বেলেগ একো নাই। তো সেইটোৱে আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে এনেকুৱা বিভিন্ন ধৰণৰ আপডেট বিচাৰি আছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। ধন্যবাদ।